নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাল পিএম কিষাণ সন্মান নিধিৰ 20 নং কিস্তিৰ ধন। প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীৰ পৰা ৰিমোটৰ বুটাম টিপি কৃষকৰ একাউণ্টলৈ স্থানান্তৰ কৰে পিএম কিষাণ সন্মান নিধিৰ 20 নং কিস্তিৰ ধন। আপুনি একাউণ্টত এই টকা পালেনে নাই কমেণ্টত জনাওক। পৰৱৰ্তী খবৰ, এইবাৰ হিন্দু বাঙালীয়ে বৰ্জন কৰিব বিজেপিক। বিজেপিৰ বিৰুদ্ধে আন্দোলনত নামিব হিন্দু বাঙালী। বিজেপি চৰকাৰে হিন্দু বাঙালীক তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ। হিন্দু বাঙালীয়ে এইবাৰ বৰ্জন কৰিব বিজেপিক। বিজেপিৰ বিৰুদ্ধে আন্দোলনত নামিব হিন্দু বাঙালী। বিজেপি চৰকাৰে হিন্দু বাঙালীক তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ। বিজেপিয়ে সদায় হিন্দু বাঙালীৰ বিৰুদ্ধে কাম কৰি গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ অসন্তুষ্ট হিন্দু বাঙালীসকল। বিজেপি বৰ্জনৰ এইবাৰ হুংকাৰ দিছে বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে। টংলাত সংবাদমেল পাতি মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰক খুৰদাৰ সমালোচনা এই ছাত্ৰ সংগঠনটোত। আৰু এইদৰে হিন্দু বাঙালীয়ে এইবাৰ 26ৰ নিৰ্বাচনত বৰ্জন কৰিব বিজেপিক, এই হুংকাৰ দিছে সংগঠনটোৱে। পৰৱৰ্তী খবৰ, পুনৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। অহা 5 আগষ্টত পুনৰ 900 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে। 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে 10,000 কোটি টকাৰ ঋণ লোৱাৰ লক্ষ্য বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমত অসমীয়া লোকৰ কাগজ বিচাৰি লাভ নাই। বাংলাদেশৰ পৰা অহা লোকৰ পৰাহে কাগজ বিচাৰিব লাগে। আমাৰ প্ৰকৃত শত্ৰু কোন আমি সকলোৱে চিনি পাওঁ। ওদালগুৰিত এই তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশৰ পৰা অহা লোকৰ পৰাহে বিটিআৰত কাগজ বিচাৰিব লাগে। অসমৰ লোকৰ কাগজ বিচাৰি লাভ নাই। অসম এতিয়া পৰিৱৰ্তন হৈছে, পূৰ্বৰ দৰে অসমৰ পৰিস্থিতি নাই। অসমীয়া বড়ো ৰাভা সকলো আমি একত্ৰিত হ'ব লাগিব। সকলো একত্ৰিত হৈ থাকিলেহে জাতিটো ৰক্ষা কৰিব পৰা যাব। আমাৰ প্ৰকৃত শত্ৰু কোন আমি সকলোৱে চিনি পাওঁ। অসমৰ জংগল মাটি সকলো তেওঁলোকে দখল কৰিলে। সেইসকলৰ পৰিৱৰ্তে বিটিআৰত আনসকলৰ কাগজ বিচৰা হৈছে। অসমৰ লোকৰে 20 বিঘা মাটি নাই। উৰিয়াম ঘাটত একাংশই হাজাৰ হাজাৰ বিঘা মাটি লৈ ল'লে। আমাৰ প্ৰকৃত শত্ৰু কোন তাৰ বাবে বিটিআৰত নতুন চিন্তাৰ জন্ম দিব লাগিব, এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, অসমীয়া বিজ্ঞানী ৰুবুল মাউতৰ বৃহৎ সাফল্য। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ৰুবুল মাউতে উদ্ভাৱন কৰিলে কৃত্ৰিম বুদ্ধিমত্তাৰে নিৰ্মাণ কৰা প্ৰটিন অণুৱে মানুহৰ ৰোগ প্ৰতিৰোধ সক্ৰিয় কৰাৰ উপায়। এই অণুৱে কৰ্কট কোষ ধ্বংসকাৰী টি লিম্বোচাইট সৃষ্টি কৰাত সহায় কৰিব। বিশ্ববিখ্যাত জাৰ্নেল চেলত এই বিষয়ত প্ৰবন্ধ প্ৰকাশ পাইছে মাউতৰ। পৰৱৰ্তী খবৰ, এইবাৰ চলন্ত বিমানত অসমৰ হুছেইন আহমদ নামৰ এগৰাকী লোকৰ সৈতে ভয়ংকৰ ঘটনা। চলন্ত বিমানত এই লোকজনক প্ৰহাৰ কৰিছে আন এগৰাকী লোকে। মুম্বাই কলকাতা ইণ্ডিগৰ বিমানত কাছাৰৰ হুছেইন আহমদ মজুমদাৰক আক্ৰমণ। আৰু এই ঘটনাৰ পিছতে সন্ধানহীন হৈ আছে হুছেইন আহমেদ। বিমানত অসমৰ হুছেইন আহমদ নামৰ লোকজনৰ সৈতে ভয়ংকৰ ঘটনা। এজন যাত্ৰীয়ে আক্ৰমণ কৰিলে হুছেইন আহমদ মজুমদাৰক। মুম্বাই কলকাতা বিমানত শাৰীৰিক নিৰ্যাতনৰ বলি অসমৰ যাত্ৰী। বিমানৰ ভিতৰত কাছাৰৰ হুছেইন আহমদ মজুমদাৰক প্ৰহাৰ কৰে আন এজন যাত্ৰীয়ে। আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সেই আক্ৰমণৰ দৃশ্য। বিমানখনৰ এখন আসনত থকা যাত্ৰীয়ে প্ৰহাৰ কৰে হুছেইনক। আৰু পিছত কেবিন ক্ৰুসকলে আহি নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। ঘটনা সন্দৰ্ভত কাটিগড়াত এজাহাৰ দাখিল ভুক্তভোগীৰ পৰিয়ালৰ মতে বিগত 5-6 বছৰ ধৰি মুম্বাইত কৰ্মৰত হৈ আছে হুছেইন। আৰু ঘৰলৈ অহাৰ বাবে মুম্বাই বিমানবন্দৰত উপস্থিত হৈছিল লোকজন। আৰু বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে পৰিয়ালৰ সৈতে
শেষবাৰৰ বাবে কথা পাতিছিল আৰু প্ৰহাৰ কৰা লোকজনক হাফিজুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। কলকাতা পোৱাৰ পিছতে CISFে গ্ৰেপ্তাৰ কৰে অভিযুক্ত হাফিজুৰ ৰহমানক। পৰৱৰ্তী খবৰ, সংগীতা দত্ত জাহ্নৱী শইকীয়াৰ সৈতে কেন্দ্ৰীয় কাৰাগাৰত নিশা কটালে অভিনেত্ৰী নন্দিনী কাশ্যপে। 22গৰাকী কয়দীৰ সৈতে একেলগে নিশা কটালে নন্দিনী কাশ্যপে। কাৰাগাৰৰ মহিলা চেলৰ 1 নং কোঠাত মাটিত শুলে নন্দিনীয়ে। মলাই পনীৰ ভালপোৱা নন্দিনীয়ে খাবলগীয়া হৈছে কাৰাগাৰৰ ৰুটি আৰু চব্জি। পৰৱৰ্তী খবৰ, ভাৰতৰ সামগ্ৰীৰ ওপৰত আমেৰিকাই অতিৰিক্ত 25% শুল্ক আৰোপ কৰাৰ প্ৰভাৱ। ভাৰতীয় শ্বেয়াৰ বজাৰত হাহাকাৰ অৱস্থা। 1653টা কোম্পানীৰ শ্বেয়াৰৰ পতন। বিনিয়োগকাৰীৰ মাজত হাহাকাৰ অৱস্থা। পৰৱৰ্তী খবৰ, 20,000 মুছলমানক লগত লৈ ৰাজপথ কঁপাবলৈ সাজু হৈছে অখিল গগৈ। সংখ্যালঘুৰ সমস্যা সমাধানৰ দাবীত 4 আগষ্টত মুছলমানক লগত লৈ বৃহৎ আন্দোলন কৰিব অখিল গগৈয়ে। এইবাৰ 20,000 মুছলমানক লগত লৈ ৰাজপথ কঁপাবলৈ সাজু হৈছে বিধায়ক অখিল গগৈ। 4 আগষ্টত মুছলমানক লগত লৈ বৃহৎ আন্দোলন কৰিব অখিল গগৈয়ে। বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব হাজাৰ হাজাৰ মুছলমানে। বিলাসীপাৰাত অখিল গগৈৰ নেতৃত্বত হ'ব বিশাল প্ৰতিবাদী কাৰ্যসূচী। ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিব প্ৰতিবাদকাৰী মুছলমানে। উচ্ছেদিত মুছলমানৰ মাজত থিয় হৈ চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা। সংখ্যালঘুৰ সমস্যা সমাধানৰ দাবীত সাব্যস্ত কৰিব প্ৰবল প্ৰতিবাদ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। অহা 21 আগষ্টৰ পৰা ৰাজ্যৰ লাখপতি বাইদেউসকলে লাভ কৰিব 10,000কৈ টকা। আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, এজন চৰকাৰী কৰ্মচাৰীৰ সম্পত্তি কিমান হ'ব পাৰে। 15,000 টকা দৰমহা পোৱা চৰকাৰী কৰ্মচাৰীৰ সম্পত্তিয়ে হতবাক কৰিব আপোনাক। 24টা স্থানত ঘৰ, 4 ঠাইত মাটি, 40 একৰ কৃষিভূমি, 4খন গাড়ী আৰু প্ৰায় 2 কেজি সোণৰূপৰ অলংকাৰ জব্দ তদন্তকাৰী বিষয়াৰ। এজন চৰকাৰী কৰ্মচাৰীৰ সম্পত্তি কিমান হ'ব পাৰে। 15,000 টকা দৰমহা পোৱা চৰকাৰী কৰ্মচাৰীৰ সম্পত্তিয়ে হতবাক কৰিব আপোনাক। চৰকাৰী কাৰ্যালয়ৰ কেৰাণীৰ ঘৰত উদ্ধাৰ হ'ল বান্দিলে বান্দিলে টকা আ অলংকাৰ। 24টা স্থানত ঘৰ, 4 ঠাইত মাটি, 40 একৰ কৃষিভূমি, 4খন গাড়ী আৰু প্ৰায় 2 কেজি সোণৰূপৰ অলংকাৰ। 30 কোটিতকৈও অধিক সম্পত্তিৰ মালিক এজন সাধাৰণ চৰকাৰী কৰ্মচাৰী। কৰ্ণাটক গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নৰ এজন প্ৰাক্তন কৰ্মচাৰীৰ ঘৰত এই অভিযান তদন্তকাৰী দলৰ। কৰ্ণাটকৰ লোকায়ুক্ত বিষয়াই অভিযান চলাই উদ্ধাৰ কৰে এই বৃহৎ সম্পত্তি। এজন অভিযন্তাৰ লগত মিলি কেৰাণীজনে বৃহৎ কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই বৃহৎ কেলেংকাৰীৰ সৈতে জড়িত আছিল বহু চৰকাৰী বিষয়া। পৰৱৰ্তী খবৰ, অনাথ আশ্ৰমক বিলাসী হোটেল হিচাপে পুনৰ উদ্বোধনক লৈ প্ৰশ্ন কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ। শেহতীয়াকৈ ডিমা হাছাত ৰাজহুৱা পুঁজিৰে নিৰ্মিত অনাথ আশ্ৰম এখন বিলাসী হোটেল হিচাপে পুনৰ উদ্বোধন কৰা ঘটনাক সমালোচনা কৰি যোৰহাটৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে শনিবাৰে ছ'চিয়েল মিডিয়াত এটা পোষ্ট কৰাৰ পিছতে ৰাজ্যত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে। গৌৰৱ গগৈৰ চোকা মন্তব্যই ৰাজ্যৰ আন্তঃগাঁথনি আৰু উন্নয়ন নীতিত স্বচ্ছতা আৰু জনকল্যাণক লৈ পুনৰ বিতৰ্ক তুলি ধৰিছে। শনিবাৰে এক্স পূৰ্বৰ টুইটাৰত শ্বেয়াৰ কৰা এটা পোষ্টত গৌৰৱ গগৈয়ে লিখিছে যে ইংৰাজী 26/7/2021 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিমা হাছাৰ বড়ো হাফলঙত NLCPR পুঁজিৰ পৰা 2.9 কোটি টকাৰে নিৰ্মাণ কৰা এটা অনাথ আশ্ৰম গৃহ উদ্বোধন কৰে আৰু কেইমাহমানৰ ভিতৰতে অনাথ শিশুসকলক বাহিৰলৈ স্থানান্তৰ কৰা হয়। 2022 চনত এই ভৱনটো আংশিক ভাঙি সংস্কাৰ কৰা হয় আৰু এতিয়া 26/7/2025 তাৰিখে একেটা ভৱন পুনৰ উদ্বোধন কৰা হৈছে। শিশুৰ আশ্ৰয় ঘৰ হিচাপে নহয়, এইবাৰ হেডিং হোটেল হিচাপে উদ্বোধন কৰা হৈছে। নতুন অসমত জনকল্যাণ এনেকুৱাই নেকি?
অনাথ আশ্ৰমৰ পৰা বিলাসিতালৈকে সকলো ৰাজহুৱা ধনৰ বিনিময়ত উত্তৰ পূব অঞ্চলৰ আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্যৰে নন লেপছেবল চেণ্ট্ৰেল পুল অফ ৰিচাৰ্চ চমুকৈ NLCPR আঁচনিৰ অধীনত এই চৰ্চালৈ অহা অনাথ আশ্ৰমটো প্ৰথমে নিৰ্মাণ কৰা হৈছিল। শিশু কল্যাণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক তুলি ধৰি 2021 চনৰ 26 জুলাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সুবিধা উদ্বোধন কৰিছিল। কিন্তু অনাথ সন্তানক হঠাতে আঁতৰাই পেলোৱা আৰু তাৰ পিছত সেইটো অন্য উদ্দেশ্যত ব্যৱহাৰে চকু কপালত তুলিছে সচেতন ৰাইজৰ। বিষয়টোৰ সৈতে পৰিচিত সূত্ৰৰ মতে 2022 চনত এই ভৱনটোৰ গাঁথনিগত আৰু আভ্যন্তৰীণ পৰিৱৰ্তন কৰা হৈছিল। প্ৰতিবেদনসমূহে শেহতীয়াকৈ এক প্ৰিমিয়াম থকাৰ সুবিধাৰে পাহাৰীয়া জিলাখনত হেডিং হোটেললৈ ৰূপান্তৰিত হোৱাত ব্যক্তিগত খণ্ড জড়িত থকাৰ ইংগিত দিছিল। কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলসমূহে এই ধনৰ অডিট আৰু ব্যৱহাৰৰ পৰিৱৰ্তনৰ তদন্তৰ আহ্বান জনাইছে। কৰ্মী আৰু শিশু কল্যাণ সংস্থাসমূহেও উদ্বেগ প্ৰকাশ কৰিছে, যিটোক তেওঁলোকে উদ্দেশ্যৰ প্ৰতাৰণা বুলি বৰ্ণনা কৰিছে। অৱশ্যে গৌৰৱ গগৈৰ এই অভিযোগৰ প্ৰত্যুত্তৰত এতিয়ালৈকে ৰাজ্য চৰকাৰে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।